চাহ জনজাতীয় ৰাইজ এই য'ত ইংলে পথাৰত আছে ৪৫টা পৰিয়াল। যুদ্ধই বসতি কৰি অহা ৪৫গৰাকী আদিবাসী পৰিয়ালক উচ্ছেদ কৰাৰ সকলো চৰকাৰী প্ৰচেষ্টা সম্পূৰ্ণৰূপে বাতিল কৰা হওক। ইংলে পথাৰৰ ৪৫টা পৰিয়াল, যি পৰিয়ালে খেতি বাতি কৰি আছিলে, সেই পৰিয়ালৰ মাটি দখল কৰিয়ে বহুজাতিক কোম্পানী তেওঁলোকৰ এই হায়াত হোটেল বনাব খুজিছে। মুক্তিৰ বাবে আন্দোলন আমি কৰিব পৰা নাছিলো, কিন্তু এতিয়া আমাৰ বহি থকা সময় নাই। আমি এতিয়া আৰু বহি নাথাকো। প্ৰণৱ দলেৰ মুক্তি ঘুদ সমাজী ছাত্ৰ সন্থাই অতি শীঘ্ৰে বিচাৰিছে। ইনকলাব জিন্দাবাদ। এবাৰ জনজাতীয় ৰাইজ সেইকাৰণে পৰ্বতচূড়া, সেইকাৰণে কাৰ্বি আংলং, সেইকাৰণে ডিমা হাছাও, সেইকাৰণে বৰদুৱাৰ, সেইকাৰণে গোধা ৰাজ্যৰ মাটি, সেইকাৰণে মিকিৰ বামুণী, সেইকাৰণে ইংলে পথাৰ, সেইকাৰণে এই অঞ্চলসমূহক লক্ষ্য কৰি লৈছে। গতিকে আমি এই কথা মনত ৰাখিব লাগিব। প্ৰথম জনজাতীয় মানুহৰ মাটি, তাৰ পাছত আদিত্য ৰাভা জনজাতীয় নেতা, তাৰপিছত প্ৰণৱ দলে, চন্দ্ৰংফাৰ, জন ইংটিকাথাৰ, তাৰপিছত পক্ষীৰাজ ৰাভা, এনেকৈ আহি আছে। কাৰণ এই যিটো মাটি, তেওঁলোকৰ মাটি লোৱাৰ কাৰবাৰটো ক'ত হৈছে? 6 শিডিউল এৰিয়া। মাটি লোৱাৰ কাৰবাৰ ক'ত হৈছে? ট্ৰাইবেল বেল্ট এণ্ড ব্লক। মাটি লোৱাৰ কাৰবাৰ ক'ত হৈছে? এই কাৰ্বি পাহাৰ, ডিমা হাছাও বা বেলেগ বেলেগ এৰিয়াত। আৰু চাহ জনজাতীয় ৰাইজ এই য'ত ইংলে পথাৰত আছে ৪৫টা পৰিয়াল। চাহ জনজাতি অসম ভূমিত থকা ২০০-৩০০ বছৰ হ'ল, একঠা মাটিও তেওঁলোকৰ নামত নাই। অথচ যিসকল মাটি তেওঁলোকে খাই আছিল, ভোগ দখল কৰি আছিল, এই ৪৫টা পৰিয়াল এই নিৰ্বাচনৰ আগত চাহ জনজাতীয় আদিবাসী মানুহক মাটি দিম বুলি কৈছিলে, মাটিৰ নামত পট্টা দিম কৈছিলে। কিন্তু ইংলে পথাৰৰ ৪৫টা পৰিয়াল, যি পৰিয়ালে খেতি বাতি কৰি আছিলে, সেই পৰিয়ালৰ মাটি দখল কৰিয়ে বহুজাতিক কোম্পানী তেওঁলোকৰ এই হায়াত হোটেল বনাব খুজিছে। গতিকে ৰাইজ এই বস্তুটো বুজি পাব, অকণমান জনা দৰকাৰ। ইয়াত এতিয়া এইটো কাৰ্বিৰ হৈছে, এইটো তিৱাৰ হৈছে, এইটো ৰাভাৰ হৈছে, এইটো দেউৰীৰ হৈছে, এইটো বড়োৰ হৈছে, এনেকৈ ভাগ ভাগ কৰি ভাবি নাথাকিব। আজি যদি কাৰ্বিৰ ওপৰত আক্ৰমণ চলিছে, তেতিয়া জানিব যে বৃহত্তৰ অসমীয়া জাতিসত্তাৰ ওপৰত আক্ৰমণ চলিছে। মই কৃষ্ণ গগৈ, কনক গগৈ, গোটেই গগৈবোৰ গৈছিলোঁ। আমি যিদিনাখন গ'লোঁ প্ৰণৱ দলে, তাত সেইদিনাখন আছিলে আমাৰ ৰাজু ফুকনো আছিলে। আমি যোৱাৰ দিনাখন, সেইদিনাখনেই আমাৰ তাৰ প্ৰশাসনিক বিষয়াৰ লগত আমাৰ তৰ্ক যুদ্ধ হৈছিলে। আমাৰ প্ৰশাসনিক বিষয়া IPS অফিচাৰ এজন আছিলে। আহি তেওঁলোকে আমাক মিছলিড কৰিব খুজিছিলে, কৈছিলে যে এইটো এনিমেল কৰিডৰৰ ওপৰত নাই, এইটো মানে আমাৰ বাফাজনৰ ভিতৰত নাই। আমি ক'লোঁ যে ইংলে পথাৰত তাৰ পৰা কাজিৰঙাৰ দূৰত্ব 7.17। আৰু যিটো হালদিবাৰী, যিটো এনিমেল কৰিডৰ বুলি কয়, তাৰ পৰা 1 কিলোমিটাৰ দূৰত এইটো হেৰি হ'ব, আমাৰ এই হোটেলখন হ'ব। আৰু হাতীখুলি বাগানত য'ত আৰু এখন হোটেলৰ ইতিমধ্যে MOU চহী হৈছে, তাৰ পৰা দূৰত্ব কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা 2.2 কিলোমিটাৰ, মানে 2 কিলোমিটাৰকৈ অলপ বেছি। আৰু যিটো হালদিবাৰী, যিটো এনিমেল কৰিডৰ আছে, তাতকৈ তাৰ পৰা 4.306 কিলোমিটাৰ। আৰু ডাঙৰ কথাটো এইটোৱে যে এনিমেল কৰিডৰ বুলি কোৱা বস্তুটো ষ্টেটিক নহয়, বানপানী আহিব, কিবা হ'ব। আজি এনিমেল কৰিডৰ য'ত আছে তাৰ পৰা অকণমান চিফ্ট হ'ব। যেনেকৈ মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকৰ যিখন হোটেল, কি নাম আছিলে, বাণী গ্ৰীণ এনিমেল কৰিডৰৰ ওপৰত আছিলে। এখন কমিটি বনালে, কমিটিখনৰ মেম্বাৰ সম্ভৱতঃ অতুল বৰা আৰু কেশৱ মহন্তও আছে। তাৰ পাছত সেইটো এনিমেল কৰিডৰ নহয় বুলি মানে কিমান দিনৰ মূৰে মূৰে তেওঁলোকে হেৰি ছাবমিট কৰি থাকিব লাগে, তেওঁলোকৰ প্ৰজেক্ট ছাবমিট কৰি থাকিব লাগে। কৰি থাকোঁত সেইবাৰ ক'লে যে সেই জেগাটো বোলে এনিমেল কৰিডৰ নহয়, এনেকৈ সেইকাৰণে ষ্টেটিক নহয়, এইটো এটা মানে আইনৰ বিধি।
মই ক'ব খোজা কথা এইটোৱে যে আজি য'ত হালদিবাৰী, য'ত এনিমেল কৰিডৰ, য'ত হাতী পাৰ হৈ যায়, ভগৱানৰ আশীৰ্বাদত কাইলৈ যদি হায়াত হস্পিটেলৰ সেইটো ৰাস্তাত যদি এনিমেল কৰিডৰ হৈ যায়, যদি শ্বিফ্ট হৈ যায়, তেতিয়া কি হ'ব? ওচৰাচৰ 1 কিলোমিটাৰ ইফাল সিফাল। বানপানীৰ কাৰণে, পাহাৰৰ কাৰণে এনিমেল কৰিডৰ অলপ শ্বিফ্ট হৈ যাব পাৰে 1 কিলোমিটাৰ ডিফাৰেঞ্চ। গতিকে আমাৰ কথাটো স্পষ্ট যে আমি সেইদিনাখন যেতিয়া গ'লোঁ তেওঁলোকক এইবোৰ কথা কওঁতে তৰ্কত আমাৰ লগত সৰাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ সেইদিনাখন বহুত নিউজ হ'ল, সকলো নিউজ চেনেলত নিউজ হৈছে, মোৰ ছ'চিয়েল মিডিয়াত মিলিয়ন মানুহে চাইছে। যেতিয়া ইছ্যুটো ডাঙৰ হ'ল তেতিয়াই লগে লগে দেখিলে যে এইবাৰ আমাৰ সান্দহ খোৱা বালি তল গ'ল। আৰু ভাবিছিলে যে এই আন্দোলনটো অকল প্ৰণৱ দলে লাগি থাকিব, ভাবিছিলে যে এই আন্দোলনটো অকল সুব্ৰত তালুকদাৰ লাগিব বা লিচ্ছন লংফাৰ লাগিব। ৰাইজ যেতিয়া তাত থিয় হ'ল, কৃষ্ণ গগৈ, কনক গগৈ বা বহুত দল সংগঠনে গৈ যেতিয়া তাত উপস্থিত হ'ল, আমিবোৰ গ'লোঁ, ভাবিলে যে এইটো এটা গণ আন্দোলনৰ ৰূপ ল'ব। আৰু লগে লগে তেওঁলোকে প্ৰথম লক্ষ্য হিচাপে, কাৰণ কাজিৰঙাৰ ওচৰত থকা প্ৰথম মানুহটোৱে হ'ল প্ৰণৱ দলে, সেইকাৰণে প্ৰণৱ দলে এৰেষ্ট কৰিলে। কিন্তু ৰাইজক ক'ব খুজিছোঁ যে আমি আমাৰ অধিকাৰৰ কাৰণে যুঁজি আছোঁ আৰু যুঁজি যাম, আৰু কেতিয়াও কোনো কাৰণতে এনেকুৱা তেওঁলোকৰ যিটো ভয় ভাবুকিৰ ওচৰত আমি কেতিয়াও মূৰ নুদুৱাওঁ, এই কথা স্পষ্ট ৰূপত কৈ দিওঁ। जंगल छोड़ब नहीं, माए माटी छोड़ब नहीं, लड़ाई छोड़ब नहीं। बांध बनाए, गाँव डुबोए, कारखाना बनाए, जंगल काटे, खदान खोदे, सेंचुरी बनाए। बांध बनाए, गाँव डुबोए, कारखाना बनाए, जंगल काटे, खदान खोदे, सेंचुरी बनाए। जल जंगल जमीन छोड़ी हम इन कहाँ कहाँ जाए, जल जंगल जमीन छोड़ी हम इन कहाँ कहाँ जाए। विकास के भगवान बता हम कैसे जान बचाए। या और एक पैराग्राफत कहे जे पुरखे थे क्या मूर्ख जो वे जंगल को बचाए, धरती रखी हरी भरी नदी मधु बहाए। पुरखे थे क्या मूर्ख जो वे जंगल को बचाए, धरती रखी हरी भरी नदी मधु बहाए। तुम पियोगे पेप्सी कोला बिस्लरी का पानी, हम कैसे अपनी जान बचाए, पीकर कचरा पानी, हाँ भाई पीकर कचरा पानी। গোটেইখিনি ৱাইল্ড লাইফ চেংচুৱেৰীটো অলৰেডি ইক' চেঞ্চিটিভ আৰু আকৌ ইক' চেঞ্চিটিভ এৰিয়া বুলি আকৌ ক'বলৈ কথা। ইক' চেঞ্চিটিভ এৰিয়া এইটো গোটেইখিনি ইমানলৈকে কি কয় ফৰেষ্ট ৰিজাৰ্ভ, আৰু এইফালে ইমান 10 কিলোমিটাৰলৈকে এইফালে এইটোতো আকৌ ইক' চেঞ্চিটিভ। আৰু কিন্তু কোনে ক'ব পাৰে বাঘে মাত্ৰ 10 কিলোমিটাৰহে যাব বুলি কোনে ক'ব পাৰে, বা হাতীয়ে 10 কিলোমিটাৰহে যাব পাৰে বুলি কোনে ক'ব পাৰে? আপোনালৈ এই স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। যোৱা 12 জুলাইত ইংলে পথাৰত 45গৰাকী আদিবাসী কৃষকৰ প্ৰত্যেক কৃষিভূমিৰ ওপৰত বলপূৰ্বকভাৱে নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ হোটেল প্ৰকল্পৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ অপৰাধত প্ৰণৱ দলে আৰু আন 4গৰাকী ভূমি অধিকাৰ আন্দোলনৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। এই প্ৰতিবাদ আছিল থলুৱা জনসাধাৰণৰ অস্তিত্ব ৰক্ষাৰ এক স্বাভাৱিক গণতান্ত্ৰিক প্ৰতিৰোধ। যোৱা 30 জুলাইত জিলা সত্ৰ ন্যায়াধীশে প্ৰণৱ দলে ৰাজীৱ পেগু, ভাস্কৰ শইকীয়া আৰু বিজিত কুটুমক জামিন প্ৰদান কৰিছিল। কিন্তু অত্যন্ত দুৰ্ভাগ্যজনকভাৱে তেওঁলোক মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হোৱাৰ পিছতো 31 জুলাইত প্ৰণৱ দলৰ ওপৰত কঠোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন NSA আৰোপ কৰি কাৰাবাসৰ ম্যাদ জোৰ জুলুমকৈ দীঘলীয়া কৰা হ'ল। এগৰাকী সামাজিক আৰু ভূমি অধিকাৰ মানৱ অধিকাৰ কৰ্মীক সন্ত্ৰাসবাদীৰ দৃষ্টিৰে চোৱাটো আৰু তেওঁৰ বিৰুদ্ধে কলা আইন প্ৰয়োগ কৰাটো গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰতি এক গুৰুতৰ ভাবুকি। চৰকাৰী নীতিৰ সমালোচনা কৰা অথবা থলুৱা ভূমিৰ অধিকাৰৰ বাবে মাত মতাৰ বাবে নাগৰিকক জেলত বন্দী কৰা কাৰ্য কোনো সুস্থ গণতন্ত্ৰত মানি ল'ব নোৱাৰি। সেয়ে আজি 22 আগষ্ট 2026 ইং তাৰিখে চচলত অনুষ্ঠিত গণধৰ্ণা কাৰ্যসূচীৰ পৰা তলৰ দাবী সম্বলিত স্মাৰক আপোনাৰ হাতত অৰ্পণ কৰিলোঁ। আমাৰ দাবীসমূহ 3টা। 1 নম্বৰ, প্ৰণৱ দলক অনতিপলমে আৰু বিনা চৰ্তে কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবী জনাইছোঁ। 2 নম্বৰ,
ইংলে পথাৰৰ ঘটনাৰ সৈতে জড়িত হৈ কাৰাবাস খাটিবলগীয়া হোৱা প্ৰণৱ দলে আৰু অন্যান্য সতীৰ্থসকলৰ বিৰুদ্ধে অনা সকলো ভিত্তিহীন গোচৰ তাৎক্ষণিকভাৱে খাৰিজ কৰিব লাগে। 3 নম্বৰ, ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্প চিৰদিনৰ বাবে বন্ধ কৰা হওক আৰু তাত যুগ যুগ ধৰি বসতি কৰি অহা 45গৰাকী আদিবাসী পৰিয়ালক উচ্ছেদ কৰাৰ সকলো চৰকাৰী প্ৰচেষ্টা সম্পূৰ্ণৰূপে বাতিল কৰা হওক। আমাৰ আহ্বান, খাটি খোৱা মানুহৰ বিৰুদ্ধে সকলো ধৰণৰ দমন নীতি চৰকাৰে বাতিল কৰক। ধন্যবাদেৰে শান্তনু বৰঠাকুৰ, জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, উপদেষ্টা গোবিন্দ চন্দ্ৰ ৰাভা, কৃষ্ণ গগৈ, সুব্ৰত তালুকদাৰ, অন্যতম আহ্বায়ক, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি অসম। দিয়া হৈ